Hello everyone, আশা কৰো সকলো ভালে আছে। Welcome back to my channel. আজি এই ভিডিঅ'টোত এটা most requested topic এটা লৈ পেনি আহিছো, that is Assamese books and authors, আৰু এইখিনি গুৱাহাটী ইউনিভাৰ্চিটি হওক ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক গোটেইখিনি কাৰণে এপ্লিকেবল হ'ব দেই। ইয়াত মই তিনিটা কেটেগৰীত ভাগ কৰিছো। এখন হৈছে বুক, তাৰপিছত তাৰ বিনিময়ত কোনজন অথৰ আছে, আৰু সেই বুকখন কোনটো কেটেগৰীত পৰে। কেতিয়াবা কেটেগৰী ৱাইজো কুৱেশ্যনছ সোধা চান্সেছ দেখা যায়। আৰু ইয়াত মই টোটেল 30খন বুকছ লিখা আছে, গতিকে এই ভিডিঅ'টোতে মই গোটেইখিনি শ্বেয়াৰ কৰি দিম। প্ৰথমটো হৈছে বনফুল, সেয়া অথৰ হৈছে যতীন্দ্ৰনাথ দুৱাৰা, আৰু এই কেটেগৰীটো হৈছে পয়েট্ৰি। তাৰপিছত য়াৰুংগাম, এইখনৰ কথা প্ৰায় সোধা দেখা যায়। অথৰ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আৰু এখন গ্ৰন্থ হয় অসমৰ লোক সংস্কৃতি। এইখন বিৰিঞ্চি কুমাৰ বৰুৱাই লিখিছিলে, আৰু কেটেগৰীটো হৈছে ষ্টাডি ইন ফ'ক কালচাৰ। তাৰপিছত অলকানন্দা, এইখনৰ কথাও প্ৰায় সোধা দেখা যায়, এডিআৰিত মেবি সুধিছিলে। নলিনীবালা দেৱী অথৰ হয় আৰু পয়েট্ৰি হয়। নেক্সট হৈছে মঞ্চলেখা, এইখন লিখিছিলে অতুল চন্দ্ৰ হাজৰিকা, কেটেগৰী হৈছে ষ্টাডি অফ আছামিজ থিয়েটাৰ। তাৰপিছত অঘৰী আত্মাৰ কাহিনী, এখন ইম্পৰ্টেণ্ট বুলি মই ক'ব পাৰিম, কাৰণ কেতিয়াবা প্ৰায় এখন সোধা যায়। ছাইদ আব্দুল মালিক, এখন নভেল হয়। তাৰপিছত গোলাম, সৌৰভ কুমাৰ চলিহাই লিখিছিলে, শ্বৰ্ট ষ্টৰিজ হয়। তাৰপিছত ককা দেউতাৰ হাৰ, এখন নৱকান্ত বৰুৱাই লিখিছিলে, নভেল হয়। নেক্সট ইজ শৃংখল, এখন ভৱেন্দ্ৰনাথ শইকীয়াই লিখিছিলে, শ্বৰ্ট ষ্টৰিজ। তাৰপিছত বকুল বনৰ কবিতা, এখন আনন্দ চন্দ্ৰ বৰুৱাই লিখিছিলে, পয়েট্ৰি, এইখনো ইম্পৰ্টেণ্ট হয়। তাৰপিছত এখন ইম্পৰ্টেণ্ট এগেইন বুক, সেইখন হৈছে পিতা পুত্ৰ, হোমেন বৰগোহাঁই লিখিছিলে, কেটেগৰী নভেল। নেক্সট পৃথিৱীৰ অসুখ, অথৰ যোগেশ দাস, কেটেগৰী শ্বৰ্ট ষ্টৰিজ। নেক্সট মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, অথৰ মামণি ৰয়ছম গোস্বামী, আৰু মামণি ৰয়ছম গোস্বামী আন এটা নাম কি হয় সেইটো সকলোৱে কমেণ্ট ছেকশ্যনত জনাব। কেটেগৰী হৈছে নভেল। তাৰপিছত কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, এখন কৃষ্ণকান্ত সন্দিকৈ ৰচিত, আৰু এখন লিটাৰেৰী ক্ৰিটিচিজম হয়। নেক্সট মোৰ যে কিমান হেঁপাহ, অথৰ কেশৱ মহন্ত, কেটেগৰী পয়েট্ৰি। নেক্সট হৈছে মধুপুৰ বাহুদুৰ, অথৰ শিলাভদ্ৰা, আৰু তেওঁক ৰেৱতী মোহন দত্ত চৌধুৰী বুলিও জনা যায়, কেটেগৰী শ্বৰ্ট ষ্টৰিজ। তাৰপিছত অভিযাত্ৰী, অথৰ নিৰুপমা বৰগোহাঁই, কেটেগৰী নভেল। দেন মহাৰথী, চন্দ্ৰপ্ৰসাদ শইকীয়াই লিখিছিলে, কেটেগৰী নভেল। নেক্সট অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, অথৰ বীৰেশ্বৰ বৰুৱা, কেটেগৰী পয়েট্ৰি। নেক্সট চেনেহজনীৰ গাঁঠি, অতুলানন্দ গোস্বামী, কেটেগৰী শ্বৰ্ট ষ্টৰিজ। নেক্সট এগেইন এখন ইম্পৰ্টেণ্ট দেওলংখুই, অথৰ ৰীতা চৌধুৰী, আৰু এওঁৰ বহুত ফেমাছ হয়, এওঁৰ আদাৰ বুকছবোৰ চাই যাব পাৰিলে, কেটেগৰী এখন নভেল। তাৰপিছত কথা ৰত্নাকৰ, ধ্ৰুৱজ্যোতি বৰাই লিখিছিলে, কেটেগৰী হৈছে নভেল। নেক্সট মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা, এখন ইম্পৰ্টেণ্ট হয়, খুব দেখা যায় সোধা, অৰূপা কলিতা পতংগীয়া, শ্বৰ্ট ষ্টৰিজ হয়। দেন চাণক্য, জয়শ্ৰী গোস্বামী মহন্ত, কেটেগৰী নভেল। নেক্সট ইয়াত এখন অৰণ্য আছিল, অনুৰাধা শৰ্মা পূজাৰীয়ে লিখিছিল, এখন নভেল হয়। তাৰপিছত বেংছটা, অৰূপা কুমাৰ শইকীয়াই লিখিছিল, শ্বৰ্ট ষ্টৰিজ হয়। তাৰপিছত মেঘমালৰ ব্ৰহ্মাণ, জ্ঞান পূজাৰীয়ে লিখিছিল, পয়েট্ৰি কালেকশ্যন হয় এখন। নেক্সট এই অনুৰাগী এই উদাস, এখন কবিন ফুকনে লিখিছিল, পয়েট্ৰি হয়। নেক্সট ইজ মানুহ অনুকূলে, হীৰেন্দ্ৰনাথ দত্তই লিখিছিল, পয়েট্ৰি হয়। এণ্ড দ্য লাষ্ট ওৱান ইজ ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্যা, অজিত বৰুৱাই লিখিছিলে, আৰু এখন পয়েট্ৰি হয়। এতিয়া মই 30খন বুক লিষ্টৰ নাম আপোনালোকক দিলোঁ, অসমৰ বেষ্ট মানে আছামিজ বুকছ এণ্ড অথৰ্ছ। ইয়াৰ ভিতৰতো সোধাৰ চান্সেছ আছে, আৰু প্ৰায় ইয়াৰ বাহিৰে ইণ্ডিয়াৰ যোনবোৰ বুকছ এণ্ড অথৰ্ছ সেইবোৰো সোধা দেখা যায়। খুব ৰিপিটেড কুৱেশ্যন এটা আছিলে, ইণ্ডিয়া উইন্স ফ্ৰীডম, এইখন বুক কোনে লিখিছিলে কমেণ্ট ছেকশ্যনত জনাব দেই। এইটো এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়। এনেইতো ঢেৰ বুকছ এণ্ড অথৰ্ছ আছে, কিন্তু মই ভাবোঁ যে এই 30খন মানে অলপ ইম্পৰ্টেণ্ট হয়, কাৰণ এডিআৰিত হওক বা আগত যিমানবোৰ কম্পিটিটিভ এক্সাম হৈছে মই ইয়াৰ ভিতৰতে সোধা দেখিছিলোঁ, সেইকাৰণে গোটেইখিনি এনালাইজ কৰি পানি আপোনালোকৰ বাবে মই 30খন উলিয়াইছোঁ। এতিয়া দেখি ভয় নাখাব যে ইমানকেইখন কেনেকৈ মনত ৰাখিম। এদিনত যদি 5খনো আপোনালোকে মনত থ'ব পাৰে, তেতিয়াও আপোনালোকৰ এক্সামলৈ হৈ যাব বুলি মই ভাবোঁ। সেইকাৰণে খুব ৰিভিজন দিব, মানে এইখিনি যে আহিবই মই সেইটোও গেৰেণ্টি নিদিওঁ, কিন্তু বুকছ এণ্ড অথৰ্ছৰ পৰা এটা হ'লেও কুৱেশ্যনছ অহা দেখা গৈছে আগতে PYQs, সেইকাৰণে বহুতে সুধিও আছিলে যে বুকছ এণ্ড অথৰ্ছ ইম্পৰ্টেণ্ট দি দিবা বুলি, সেইকাৰণে মই এইখিনি আপোনালোকৰ বাবে উলিয়াই আহিছোঁ। মই ফাইনেলি হোৱাটছএপৰ চেনেল এটা খুলিলোঁ অলৰেডি, আৰু তাত মই বহুত এনেকুৱা নোটছবোৰ দিম বুলি ভাবিছোঁ, কাৰণ প্ৰায়খিনি পাৰ্চনেলি চবকে দিবলৈ অকণমান দিগদাৰ হয়, সেইকাৰণে চব বেনিফিটছ হওক বুলি মই সেই চেনেলটো খুলিছোঁ। আৰু তাৰ লিংকটো মই কমেণ্ট বক্সতে দি দিম, তাত জইন কৰি ল'ব, আৰু নোটছ ৰিলেটেড কিবা ইনফৰমেশ্যন লাগে যদি সেইখিনিও কমেণ্ট বক্সতে গোটেইখিনি লিখা থাকিব। গতিকে এই ভিডিঅ'টোত আজিলৈ ইমানেই আছিল। চি ইউ ইন দ্য নেক্সট ভিডিঅ'। বাই।